শংকৰজ্যোতি বৰুৱাক আচলতে গ্ৰেপ্তাৰৰ গোটেই ঘটনাটো তেওঁ হেণ্ডকাপ লগোৱা গোটেই কাৰ্যটোক আৰম্ভণিৰ পৰাই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি গোটেই বিষয়টোক আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছোঁ। প্ৰথম কথা হৈছে যে কোনো উপযুক্ত কাৰণ নোহোৱাকৈ আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক আটক কৰিলে আৰু সেইটোৱে ৰহস্য যে শংকৰজ্যোতি বৰুৱাক কিয় আটক কৰা হ'ল। কিন্তু আজি পৰ্যন্ত যিগৰাকী মহিলাই অসমীয়া সমাজখনক ফ্ৰী খানেৱালা দালাল বুলি অভিহিত কৰিলে, সামাজিক মাধ্যমত বহুল প্ৰচাৰিত হ'ল, বিভিন্ন টেলিভিছন চেনেলত প্ৰচাৰিত হ'ল, তাৰপিছতো কিন্তু আৰক্ষীয়ে সামান্য সোধা পোছা কৰি তনু চাহী নামৰ সেইগৰাকী যুৱতীক কিন্তু এতিয়াও তেওঁক মুকলি কৰি দিলে। আৰক্ষীয়ে তেওঁৰ ওপৰত কোনো এতিয়া ধৰণৰ গ্ৰেপ্তাৰো কৰা নাই, তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যিটো আচলতে মই ভাবোঁ গোটেই অসমীয়া জাতিটোৰ কাৰণে চৰম লজ্জাজনক আৰু অত্যন্ত দুৰ্ভাগ্যজনক। তনু চাহীক গ্ৰেপ্তাৰ কৰা উচিত আছিল, কাৰণ গোটেই ঘটনাটোৰ পৰৱৰ্তী সময়ত দুটা পৰিয়ালৰ মাজত সংঘটিত এটা ঘটনা, য'ত নেকি BN সিং নামৰ যিজন পেট্ৰল পাম্পৰ যিজন অ'নাৰ, তেওঁৰ পৰিয়ালৰ ফালৰো বিভিন্ন ভাষ্য আহিছে। তনু চাহীয়ে বিভিন্ন মিছা কথা কৈছে। এবাৰ কৈছে যে তেওঁ শংকৰজ্যোতি বৰুৱাৰ নামত এজাহাৰ দাখিল কৰা নাই, পৰৱৰ্তী সময়ত যেতিয়া এজাহাৰখন চোৱা গৈছে তাত কিন্তু শংকৰজ্যোতিৰ নাম স্পষ্টকৈ উল্লেখ আছে। গতিকে গোটেই ঘটনাটোক আচলতে এক প্ৰকাৰে যিধৰণে তনু চাহী নামৰ যুৱতীগৰাকীয়ে আৰম্ভণিৰ পৰা যিধৰণে মিছলিড কৰি আহিছে, তাৰ পাছতো তনু চাহী গ্ৰেপ্তাৰ নোহোৱাটো খুব দুৰ্ভাগ্যজনক। আৰু তাৰ লগে লগে আৰু এটা কথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা ক'বলৈ বিচাৰিম, আচলতে গোটেই ঘটনাটোক লৈ সেই তাৰে স্থানীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়াই তেওঁ এটা বাইট দিছিলে বিভিন্ন টেলিভিছন চেনেলত, যে তেওঁ সেই সময়ৰ তাৰে যিসমূহ ভিডিঅ' আচলতে তেওঁক যিসমূহ ভিডিঅ' পঠাইছিলে পেট্ৰল পাম্পটোৰ পৰা, সেই ভিডিঅ'সমূহ তেওঁ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্ৰেৰণ কৰিছিলে। কিন্তু তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে একাংশ মানুহে তেৰছ গোৱালাক আক্ৰমণ কৰিবলৈ গৈ চাহ জনগোষ্ঠী সমাজখনক অত্যন্ত নিকৃষ্ট ভাষাত গালি পৰা আৰম্ভ কৰিছে। ছ'চিয়েল মিডিয়াত আচলতে তেওঁলোকৰ যিটো বিকৃত মানসিকতা সেইটো খুব বেয়াকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে এইকেইটা দিনত। আৰু তাৰপিছত কিছুমান আচলতে সংগঠনেও ক'ৰবাত নহয় ক'ৰবাত কি কাৰণত মই নাজানো, আটছা দুলীয়াজান শাখাৰ সভাপতিজনৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰি দিছে, য'ত নেকি তেওঁ উপস্থিতি নাছিলে তাতে। গতিকে এটা প্ৰতিক্ৰিয়াশীল চক্ৰই এই গোটেই ঘটনাটোক লৈ এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ প্ৰয়াস কৰি আছে। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি গোটেই ঘটনাটো একেবাৰে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছোঁ আৰু আমি আমাৰ ল'ৰাক আটছাৰ বিষয় বিভাগ আমি সম্পূৰ্ণ নিৰ্দেশনা দি ৰাখিছোঁ যাতে কোনো কাৰণতে এই ধৰণৰ প্ৰতিক্ৰিয়াশীল আৰু এই ধৰণৰ যি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা একাংশ সংগঠন আৰু একাংশ ব্যক্তিৰ যিটো মানসিকতা সেইটো যাতে কোনো কাৰণত সফল নহয়, তাৰ কাৰণে আমাৰ আটছাৰ বিষয় বিভাগক সংযম ৰক্ষা কৰি ধৈৰ্য সহকাৰে তাত কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ।